Hello students, welcome back to our channel Echo of Knowledge. আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ হিষ্ট্ৰি এটা কোৱেশ্চন পেপাৰ। এইচএছ সেকেন্ড ইয়াৰৰ যিসকল ছাত্ৰ ছাত্ৰীৰ হিষ্ট্ৰি সাবজেক্ট আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটো গুৰুত্বপূৰ্ণ বুলি ভাবিছো বুলি সেই কাৰণে এই কোৱেশ্চন পেপাৰটো আগবঢ়াইছো। মডেল পেপাৰ 50 মাৰ্কৰ। এতিয়া আলোচনা কৰো নাম্বাৰ 1ত এটা বাক্যত বা এটা শব্দত উত্তৰ লিখা যিকোনো ছটা। ভাৰতৰ কোনটো হৰপ্পা সভ্যতা বুলি কোৱা হয়। নাম্বাৰ বিত আছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। নাম্বাৰ সিত আছে গৌতম বুদ্ধৰ লৰালিকালৰ নাম কি আছিল। নাম্বাৰ ডিত আছে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম আহোম ৰাজকুঁৱৰজনৰ নাম কি আছিল। ই নাম্বাৰত আছে ফাৰ্দাৰ এক্সকেভেশ্যন এট মহেঞ্জোদাৰো পুথিখনৰ লেখক কোন আছিল বা কোনে লিখিছিল। এফ নাম্বাৰত আছে ইণ্ডিকা গ্ৰন্থখনৰ লেখক কোন আছিল। আৰু জি নম্বৰত আছে গুৱাহাটী উচ্চতম ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল। এইচ নম্বৰত আছে কোনখন কিতাপত মহাভাৰতৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই দিয়া অৰ্জুনক উপদেশখিনি পোৱা যায়। এটো মোস্ট ইম্পৰ্টেন্ট, এটো গীতা হ'ব। 2 নম্বৰীয়া কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন যিকোনো ছটা হৰপ্পা সভ্যতাৰ দুখন ক্ষেত্ৰৰ নাম লিখা। বি নম্বৰ মহাবীৰৰ দুটা বাণী উল্লেখ কৰা বা বাণী লিখা। সি নম্বৰ অন্তৰ্বিবাহ আৰু বহিৰ্বিবাহ পদ্ধতি বুলিলে কি বুজায় বা কি। ডি নম্বৰ 1857 চনৰ বিদ্ৰোহত শ্বহীদ হোৱা দুজন অসমীয়া বীৰৰ নাম লিখা। ই নম্বৰত আছে 1861 চনত ব্ৰিটিছে অসমত লগোৱা দুবিধ কৰ কি আছিল। এফ নম্বৰত আছে গোত্ৰ কি, গোত্ৰৰ দুটা নিয়ম উল্লেখ কৰা। জি নম্বৰত আছে বৌদ্ধ ধৰ্মৰ ভাগ দুটা কি। এতিয়া 3 নম্বৰত আছে যিকোনো পাঁচটাৰ উত্তৰ দিব লাগে। 5 নম্বৰীয়া কোৱেশ্চন হিন্দু সভ্যতাৰ লোকসকলে বা হৰপ্পা সভ্যতাৰ লোকসকলে উদ্যোগৰ কাৰণে লাগতিয়াল কেঁচা সামগ্ৰীসমূহ কেনেদৰে সংগ্ৰহ কৰিছিল। বি নম্বৰত আছে শিল ইটা স্থাপত্য ভাস্কৰ্য আদিৰ পৰা ইতিহাস নিৰ্মাণৰ অসুবিধা এটা কি আছিল বা সীমাবদ্ধতাসমূহ কি আছিল। চি নম্বৰত আছে ভাৰত ত্যাগ আন্দোলনত ইয়াত সময়ৰ ভূমিকা আছে। ইয়াত সময় নহয় অসমৰ ভূমিকাৰ বিষয়ে লিখিব দিছে। ইয়াত মিষ্টেক হৈছে, প্ৰিণ্টিং মিষ্টেক হৈছে। ডি নম্বৰত আছে বুৰঞ্জীবিদসকলে মহাভাৰতৰ কাহিনী ভাগক কেইটা ভাগত ভাগ কৰিছে। এইটো ভাগ কেইটা কি এইটো চমুকৈ বহলাই লিখিব লাগিব, তেতিয়া 5 নম্বৰ দিব। মগধৰ উত্থানৰ কাৰণ কি উপাদানে অৰিহণা যোগাইছিল বা সহায় কৰিছিল। আৰু এফ নম্বৰত আছে বৌদ্ধ ধৰ্মৰ মূল কথাখিনিৰ সাৰাংশ লিখা বা বৌদ্ধ ধৰ্মৰ মূল কথাখিনি লিখা এনেদৰে আহিব পাৰে। জি নম্বৰত আছে প্ৰাচীন অসমৰ অৰ্থনৈতিক অৱস্থা কেনেধৰণৰ আছিল। 4 নম্বৰত আছে পেছেজ আছে পাঠ্যাংশখিনি ভালদৰে পঢ়ি তলত দিয়া সময় উত্তৰ লিখা। 3টা পেছেজ আছে, পেছেজ কেইটা নপঢ়ো ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে মই দেখুৱাই দিম, তোমালোকে চাই ল'বা। গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ বেলেগ কুৱেশ্যন পেপাৰ আপলোড কৰিম, তোমালোকে চাই ল'বা। যদি ইয়াৰ সলিউশন লাগে তোমালোকে কমেণ্ট কৰিবা, আমি সলিউশন দি দিম। ধন্যবাদ।